তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ তিনিটা বেংকত চাকৰি মুকলি কৰা হৈছে। যদিহে আপোনালোকে বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো তিনিটা বিভাগত তিনিটা বেংকত আপোনাৰ বেলেগ বেংকত আপোনাৰ চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো কি বেংকত আপোনাৰ চাকৰি মুকলি কৰা হৈছে, কোনটো বেংকত কিমান আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কোনটো বেংকত কিমান আপোনাৰ বয়স হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই তিনিটা বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ প্ৰথম বেংকৰ চাকৰি হ'ল আপোনাৰ SBI বেংকত। তো ষ্টেট বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইয়াতে আপোনালোকে আবেদন কৰিব লগা হ'লে SBI বেংকত চাকৰি কৰিব লগা হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, তো আপোনালোকে এইটো জানি লওক। চাই এতিয়া আপোনালোকে ওপৰত লিখা আছে SBI নিউ ৰিক্ৰুটমেণ্ট 2025। ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ SBI লাইফ। তো ইয়াৰ অৰ্গেনাইজেশ্যন নাম হ'ব আপোনাৰ SBI লাইফ আৰু পোষ্টৰ নেম এডভাইজাৰত। তো এডভাইজাৰত পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে এডভাইজাৰত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু মাল্টিপল জব হয় আৰু এপ্লাই মোৰ আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব, মেল ফিমেল দুটাই। তো সকলো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব SBI বেংকত। তো আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াৰ পিছত চাইতে আপোনালোকে চেলাৰী চাইতে আপোনালোকে 30,000 তো 30,000 টকা পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো ষ্টাৰ্টিঙত আপোনাৰ 30,000 টকা আপোনাক দিয়া হ'ব। ইয়াৰ পিছত আপোনাৰ হয়তো বাঢ়ি যাব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। তো ষ্টাৰ্টিঙতে আপোনালোকে 30,000 কৈ আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত আপোনালোকে এই চাকৰিটো কৰিব লগা হ'লে আপোনাৰ বয়স কিমান হ'ব লাগিব। তো চাগে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমামটো এতিয়া দিয়া হোৱা নাই। তো ন' লিমিট বুলি ইয়াতে দিয়া হৈছে। তো আপোনালোক যদি 18 ইয়াৰ্ছ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াৰ পিছত চাগে আপোনালোকে আৰু ইয়াতে এজ ৰিলেকশ্যনো লাভ কৰিব, যিসকলে SC ST OBC হয় সেইসকলে ইয়াতে এজ ৰিলেকশ্যন লাভ কৰিব। এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে ইয়াতে আপোনাক 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। তো 100% ফ্ৰী জব হয়। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াৰ পিছত আপোনাৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চাইতে আপোনালোকে সিলেকশ্যন প্ৰচেছ নো এক্সাম। তো ইয়াতে আপোনাক কোনো এক্সাম দিব নেলাগে। তো আপুনি ইয়াতে সিলেকশ্যন প্ৰচেছ চাইতে আপোনালোকে নো এক্সাম। এতিয়া আপোনালোকে এই চাকৰিটো কৰিব লগা হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো চাইতে আপোনালোকে চেম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তো আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। তো 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী সকলো ইয়াতে আবেদন কৰিব পাৰিব। চেম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত আপোনাক কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। পাছপোৰ্ট সাইজ ফটো লাগিব, চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। হাউ টু এপ্লাই চাইতে আপোনালোকে ইয়াতে এপ্লাইৰ বিষয়ে আপুনি ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইয়াৰ যিটো এপ্লাইৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এপ্লাই লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো বেংকৰ চাকৰি সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ বেংকৰ চাকৰিটো হ'ল আপোনাৰ HDFC বেংকত। তো আপোনালোকে যদি HDFC বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। চাই এতিয়া আপোনালোকে আৰু এই HDFC বেংকত চাকৰি কৰিব লগা হ'লে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব এইটো আপোনালোকে জানি লওক। তো চাই এতিয়া ওপৰত লিখা আছে HDFC বেংক জব ভেকেঞ্চি 2025 2025 চনৰ নতুন চাকৰি HDFC বেংকত। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ HDFC বেংকটো আৰু ইয়াতে কিন্তু বহুত কেইটা বিভাগত কিন্তু ইয়াতে চাকৰি মুকলি কৰা হৈছে। তো কি বিভাগত চাই আপোনাক দিয়া হৈছে, পোষ্টৰ নেম দিয়া হৈছে। ৰুৰেল পৰ্টিফ'ল' অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, আউটৰেজ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, এছিষ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে, একাউণ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে, কালাৰত পোষ্ট মুকলি কৰা হৈছে, HR মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ চেলছ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, চেলছ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে আৰু অফিচাৰতো ইয়াতে পোষ্ট মুকলি কৰা হৈছে। তো বহুত কেইটা
বিভাগত কিন্তু ইয়াতে চাকৰি মুকলি কৰা হৈছে তো আপোনালোকে যদি HDFC বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো ইয়াতে টোটেল পোষ্ট আপোনাৰ ইয়াতে ভাৰ্চুৱেল দিয়া হৈছে তো ইয়াতে আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব মেল ফিমেল দুটাই তো সকলো ডিষ্ট্ৰিক্টৰ পৰা ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগে আপোনালোকে চেলাৰি চাগে আপোনালোকে 28,000 পৰা লৈ 65,000 লৈকে পাৰ মান্থ চেলাৰি আপোনালোকে লাভ কৰিব তো চেলাৰি কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো ইয়াতে যিটো চেলাৰি 28,000 পৰা লৈ 65,000 লৈকে পাৰ মান্থ চেলাৰি লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু এই HDFC বেংকত চাকৰি কৰিব লগা হ'লে আপোনাক বয়স কিমান হ'ব লাগিব তো এজ লিমিট চাগে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমামটো নো লিমিট দিয়া হৈছে তো যদি আপোনাৰ 18 ইয়াৰ্ছ হৈ গৈছে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব ইয়াৰ পিছত আপোনালোকে আবেদন কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ কোনসকল কেনেকৈ কিমান দিব লাগিব তো চাগে আপোনালোকে 1 টকা আপোনাক দিব নালাগে 100% ফ্ৰী জব হয় তো আপোনাৰ কোনো দালালকো আপোনাক পইচা দিব নালাগে আৰু আবেদন কৰাৰ সময়তো আপোনাক কোনো 1 টকা আপোনাক দিব নালাগে তো 100% ফ্ৰী জব হয় তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো ইয়াৰ পিছত চাগে আপোনালোকে সিলেকশন প্ৰসেস চাগে আপোনালোকে সিলেকশন প্ৰসেস চাগে আপোনালোকে নো এক্সাম ডাইৰেক্ট সিলেকশন হ'ব তো এতিয়া আপোনাক কোনো এক্সাম দিব নালাগে ডাইৰেক্ট আপোনাৰ সিলেকশন হ'ব আপোনাৰ যেটো পাৰ্সেন্টেজ এই পাৰ্সেন্টেজৰ ওপৰত আপোনাৰ সিলেকশন হৈ যাব তো আপোনাৰ পাৰ্সেন্টেজ যদি আপোনাৰ ভাল হয় তো আপোনাৰ ডাইৰেক্ট সিলেকশন হৈ যাব আপোনাক কোনো এক্সাম দিব নেলাগে তো আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব তো ইয়াতে 10 পাছৰ পৰা লৈ হাই সেকেন্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে 10 পাছৰ পৰা লৈ হাই সেকেন্ডাৰী গ্ৰেজুৱেট সকলোৱে ইয়াতে আবেদন কৰিব পাৰিব তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তাৰ পিছত চাই আপোনালোকে ইম্পৰ্টেন্ট ডকুমেন্টছ চাই আপোনালোকে পাছপোৰ্ট সাইজ ফটো লাগিব আৰু সিগনেচাৰটো লাগিব আপোনাৰ মোবাইল নম্বৰ লাগিব আৰু ইমেইল আইডিটো আপোনাৰ লাগিব লগতে আপোনাৰ আধাৰ কাৰ্ড এডুকেশ্যনৰ সকলো সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ হিচাপে আপোনাৰ এটা ডকুমেন্টছ দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে ইম্পৰ্টেন্ট ডকুমেন্টছ কি দিব লাগিব ইয়াৰ পিছত আপোনালোকে হাউ টু এপ্লাই ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগে ইয়াতে জনাই দিয়া হৈছে তো এতিয়া কথা হল আপোনালোকে আবেদন কৰিব লগা হলে আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে এই লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰি ল'ব পাৰিব তো এপ্লাই লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে দেৰি নকৰিব আজি আপোনালোকে আবেদন কৰি লৈ ল'ব তো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনাৰ এপ্লাই লিংক এপ্লাই যেটো ওয়েবসাইট এই ওয়েবসাইটটো আপোনাৰ HDFC বেংকৰ যেটো অফিচিয়ালি যেটো ওয়েবসাইট এই ওয়েবসাইটটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে 3 নম্বৰ যেটো চাকৰি যেটো বেংকৰ চাকৰি 3 নম্বৰ শেষৰ যেটো আপোনাৰ বেংকৰ চাকৰি এই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছো তো 3 নম্বৰ বেংকৰ চাকৰিটো হল আপোনাৰ লোকেল বেংক তো ইকো বেংক তো আপোনাৰ যদি ইকো বেংকত যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে ইকো বেংকত চাকৰি কৰিব পাৰিব তো এইটো আপোনাৰ নিজৰ ডিস্ট্ৰিক্টতে আপোনালোকে কৰিব পাৰিব সেই কাৰণে ইয়াতে নামটো দিয়া হৈছে লোকেল বেংক বুলি কাৰণ আপোনাৰ নিজৰ ডিস্ট্ৰিক্টতে আপোনালোকে কৰিব পাৰিব ইকো বেংকত চাকৰি তো চাগে আপোনালোকে এই ইকো বেংকত চাকৰি কৰিব লগা হলে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব বয়স কিমান হ'ব লাগিব সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত আপোনাৰ কোনসকল কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে হেতু জানি লওক তো চাগে আপোনালোকে ওপৰত লিখা আছে লোকেল বেংক অফিচাৰ ৰিক্ৰুটমেন্ট 2025 আৰু ইয়াৰ অৰ্গানাইজেশ্যন নেম হ'ব আপোনাৰ ইকো বেংক তো আপোনালোকে যদি ইকো বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব পোষ্টৰ নেম আপোনাৰ লোকেল বেংক অফিচাৰ LBO তো LBO ফুল ফৰ্ম হ'ব আপোনাৰ লোকেল বেংক অফিচাৰ তো আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াতে টোটেল পোষ্ট মুকলি কৰা হৈছে 250 পোষ্ট তো 250 পোষ্ট ইয়াতে মুকলি কৰা হৈছে তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকে নাথাকিব তো আপোনালোকে এপ্লাই কৰি লৈ ল'ব এপ্লাই মোড আপোনাৰ অনলাইন হ'ব তো আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া ক্যান্ডিডেট কিন্তু ইয়াতে মেল ফিমেল দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব তো সকলো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব লৰা ছোৱালী দুটাই তো আপোনাৰ নিজৰ ডিস্ট্ৰিক্টত যদি আপোনাৰ ইকো বেংক আছে তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো তাৰ পিছত চাগে আপোনালোকে ইয়াতে আপোনালোকে চাওক salary চাওক আপোনালোকে 48,480 rupees পৰা লৈ 85,920 rupees লৈকে আপোনালোকে পাৰ মান্থ salary লাভ কৰিব তো salary আপোনালোকৰ যেটো ইটো দৰমহাই দৰমহাটো আপোনালোকে যথেষ্ট লাভ কৰিব আপোনাক কোনো টেনচন কৰিব নালাগে তো প্ৰায় ইয়াতে 50,000 টকা ষ্টাৰ্টিংতে আপোনালোকে পাই যাব ইয়াতে দিয়া হৈছে 48,480 rupees পৰা লৈ 85,920 rupees লৈকে পাৰ মান্থ salary লাভ কৰিব তো আপোনালোকে দেৰি নকৰিব
কৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো এতিয়া আপোনালোকে ইয়াতে চাকৰি কৰিব লগালে আপোনাক বয়স কিমান হ'ব লাগিব তো চাগে আপোনালোকে মিনিমাম যেটো বয়স সেইটো 20 ইয়াৰ্স হ'ব লাগিব ম্যাক্সিমাম যেটো বয়স সেইটো আপোনাৰ 30 ইয়াৰ্স হ'ব লাগিব তো 20 বছৰৰ পৰা লৈ 30 বছৰৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব যিসকল জেনেৰেল ক্যান্ডিডেট হয় তো জেনেৰেল ক্যান্ডিডেটসকলৰ বাহিৰে এজ ৰিলেকশন লাভ কৰিব এসসি এসটি ওবিসি সকলে কিন্তু ইয়াতে এজ ৰিলেকশন লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ পিছত চাইতে আপোনালোকে এপ্লিকেশন ফিজ চাইতে আপোনালোকে ইয়াতে আপোনাক এপ্লিকেশন ফিজ দিব লাগিব জেনেৰেল আৰু ওবিসি কিনসকলক 850 টকা কৈ আপোনাক এপ্লিকেশন ফিজ দিব লাগিব আৰু এসসি এসটি পিডব্লিউ কিনসকলক 175 रुपीस আপোনাক পেমেন্ট কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো এপ্লিকেশন ফিজ চাইতে আপোনাক দিব লাগিব যিসকল জেনেৰেল ওবিসি হয় হেসকল 850 টকা কৈ আপোনাক পেমেন্ট কৰিব লাগিব আৰু বাকি এসসি এসটি পিডব্লিউ কিনসকলক 175 रुपीस কৈ আপোনাক পেমেন্ট কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে পেমেন্ট মোড আপোনাৰ অনলাইন হ'ব ডেবিট কাৰ্ড নেট বেংকিং ক্ৰেডিট কাৰ্ড এবোৰদি কিন্তু আপোনালোকে পেমেন্ট কৰি ল'ব পাৰিব তো ইয়াৰ পিছত চাগে আপোনালোকে সিলেকশন প্ৰসেস হয় আপোনালোকে সিলেকশন প্ৰসেস হয় আপোনালোকে অনলি ৰিটাৰ্ন এক্সাম হ'ব ইয়াতে বেলেগ একো নহয় অনলি ৰিটাৰ্ন এক্সাম হ'ব ইয়াতে আপোনাৰ এক্সামৰ পেটাৰ্নটো আপোনাক দিয়া হৈছে কি সাবজেক্ট আহিব কোনটো সাবজেক্টত কিমান কোৱেশ্চন হ'ব কিমান মাৰ্ক হ'ব ইয়াতে আপোনাক দিয়া হৈছে চাগে আপোনালোকে এক্সাম পেটাৰ্ন যেটো চাগে আপোনালোকে ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ চাগে আপোনালোকে 45 কোৱেশ্চন হ'ব 60 মাৰ্ক হ'ব আৰু যেটো মিডিয়াম হ'ব এক্সামৰ যেটো মিডিয়াম ইংলিশ আৰু হিন্দীত হ'ব তাৰ পিছত আপোনালোকে জেনেৰেল ইকোনমি এপিছত বেংকিং আৱাৰনেছৰ চাগে আপোনালোকে 40 কোৱেশ্চন হ'ব 40 মাৰ্ক হ'ব আৰু যেটো ইয়াৰ এক্সাম হ'ব মিডিয়াম হ'ব এটো আপোনাৰ ইংলিশ এণ্ড হিন্দীত হ'ব তাৰ পিছত 3 নম্বৰ ইংলিশ ল্যাঙ্গুৱেজৰ চাগে আপোনালোকে 35 কোৱেশ্চন হ'ব 40 মাৰ্ক হ'ব আৰু ইয়াৰ যেটো এক্সাম হ'ব এটো আপোনাৰ ইংলিশত হ'ব তাৰ পিছত 4 নম্বৰ ডাটা এনালাইসিস এণ্ড ইনস্পেক্টৰ ইন্টাৰপ্ৰেছন চাইতে আপোনালোকে ইন্টাৰপ্ৰেছন ইয়াতে আপোনালোকে 35 কোৱেশ্চন হ'ব 60 মাৰ্ক হ'ব আৰু যেটো এক্সাম যেটো মিডিয়াম এটো আপোনাৰ ইংলিশ এণ্ড হিন্দী হ'ব তো আপোনালোকে নিশ্চয় গম পালে তো টোটাল আপোনাৰ 3 ঘণ্টা সময় দিয়া হ'ব 3 ঘণ্টাৰ ভিতৰত আপোনাৰ এক্সামটো শেষ কৰিব লাগিব তো টোটাল আপোনাৰ 200 মাৰ্কৰ হ'ব কোৱেশ্চন 155 ৰ কোৱেশ্চন হ'ব আৰু যেটো মাৰ্ক হেতু আপোনালোকে 200 মাৰ্ক হ'ব তো আপোনালোকে নিশ্চয় গম পালে এক্সাম পেটাৰ্নটো কেনেকুৱা হ'ব তাৰ পিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাইতে আপোনালোকে ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব ইয়াতে অনলি গ্ৰেজুৱেট পাছ কৰা কেনসকলহে ইয়াতে আবেদন কৰিব পাৰিব ইয়াতে 10 পাছ হাই সেকেন্ডাৰী পাছ হেসকলে কিন্তু আবেদন কৰিব নোৱাৰিব ইয়াতে অনলি গ্ৰেজুৱেট পাছ কৰা কেনসকলহে ইয়াতে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব ইয়াৰ পিছত আপোনাৰ কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টছ চাইতে আপোনালোকে পাসপোর্ট সাইজ ফটো লাগিব সিগনেচারটো লাগিব লগতে আপোনাৰ ইয়াতে মোবাইল নম্বৰটো লাগিব ইমেইল আইডিটো লাগিব আধাৰ কাৰ্ডখন লাগিব এডুকেশ্যনৰ সকলো সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে আপোনাক যিকোনো এটা ডকুমেন্টছ আপোনাক দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে ইম্পৰ্টেন্ট ডকুমেন্টছ কি লাগিব ইয়াৰ পিছত চাগে আপোনালোকে হাউ টু এপ্লাই তো ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপুনি ইয়াতে জনাই দিয়া হৈছে কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে তো এতিয়া কথা হল আপোনালোকে আবেদনৰ যেটো এপ্লাইৰ যেটো লিংক এই লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে আজি আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপুনি কোনটো বেংকত চাকৰি কৰিব বিচাৰে তো সেই বেংকত আপোনাৰ ওয়েবসাইটত গৈ আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে আৰু এই যেটো লোকেল বেংক যেটো ইকো বেংক এই ইকো বেংকত আপোনালোকে অনলি গ্ৰেজুৱেট পাছ কৰা কেনসকলহে আবেদন কৰিব পাৰিব আৰু বাকি যেটো যে দুটা আপোনাৰ বেংকৰ চাকৰি আছে সেই দুটাত আপোনাৰ 10 পাছৰ পৰা লৈ হাই সেকেন্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে কোনটো বেংকত চাকৰি কৰিব বিচাৰে সেই হিচাপে আপোনালোকে আবেদন কৰি লৈ ল'ব আৰু যদি আপুনি কিবা বুজি পোৱা নাই মই কমেন্টত জনাব নিশ্চয় মই হেল্প কৰাৰ চেষ্টা কৰিম আৰু যদি আপোনালোকক এপ্লাইৰ ভিডিও লাগে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব কেনেকৈ এপ্লাই কৰিব যদি আপোনাক ভিডিও লাগে মই কমেন্ট কৰি জনাব মই নিশ্চয় ভিডিও বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো আপোনালোকে দেৰি নকৰিব আৰু ইয়াৰ বিষয়ে কিন্তু অলৰেডি মই এটা ভিডিও আপলোড কৰা আছে তো যিসকলে হয়তো চাইছে আপোনালোকে নিশ্চয় গম পাইছে আৰু যদি চোৱা নাই তো আপোনালোকে সেই ভিডিওটো আপোনালোকে চাব পাৰিব আৰু সেই ভিডিওটোৰ লিংক মই এইটো ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিওত ইমানে আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনহলে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱী সকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই এই তিনিটা বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ